চাওক, অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামী ডাঙৰীয়াই যিখিনি কথা কৈছে তাৰ ভিতৰত তেওঁ কৈছে যে মুছলমান মানেই বাংলাদেশী নহয় বা মুছলমান মানেই বিদেশী নহয়। এইখিনি কথা বাৰু ঠিকেই আছে, কাৰণ মুছলমান বুলি ক'লে ইয়াৰে খিলঞ্জীয়া ইছলামধৰ্মী লোকসকলকো সাঙুৰি লোৱা হয়। কিন্তু বাকী কথাখিনি যিখিনি কথা কৈছে তেওঁ, যে চৰ চাপৰিৰ মানুহে অসমীয়া ভাষাক ৰক্ষা কৰিলে বুলি, এই কথা কেতিয়াও মানি ল'ব নোৱাৰে। কাৰণ আজি চৰ চাপৰিৰ লোকসকলে অসমীয়া ভাষা গ্ৰহণ কৰাটোক আমি উদগনি জনাইছোঁ, এইটো সঁচা কথা। কিন্তু তাৰ মানে এইটো নহয় যে তেওঁলোকে এই অসমীয়া ভাষা গ্ৰহণ কৰাৰ বিনিময়ত তেওঁলোকে আমাক ভাবুকি দি থাকিব। আজি বসন্ত গোস্বামী ডাঙৰীয়া কথাৰ পৰা এইটো এনেকুৱা হৈছে যে তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেৱল আমিহে বহু বেছি উপকৃত হৈছোঁ, আৰু তাৰ বিনিময়ত তেওঁলোকে একো পোৱা নাই। আজি তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰাৰ ফলস্বৰূপে আজি তেওঁলোকে যথেষ্ট আমাৰ মাজৰ পৰা মৰম পাইছে, তেওঁলোকে অসমীয়া মানুহৰ পৰা মৰম পাইছে। গতিকে সেই মৰমখিনি তেওঁলোকৰ কাম্য আছিলে। আজি মই যদি ইংলেণ্ডত যাওঁ, ইংলেণ্ডত গৈ পেলাই মই ইংৰাজী ভাষা শিকাৰ কাৰণে যদি ইংলেণ্ডৰ মানুহে যদি মোক মৰম কৰে, গতিকে তাত মোৰ স্বাৰ্থ জড়িত হৈ আছে। কিন্তু তাৰ মানে এইটো নহয় যে মই ইংৰাজী ভাষা শিকি গোটেই ইংলেণ্ডবাসীক মই ব্লেকমেইলিং কৰিব পৰা এনেকুৱা এটা পৰ্যায়লৈকে তাৰে ইংলেণ্ডবাসীয়ে যাবলৈ দিব, এইটো কেতিয়াও হ'ব নোৱাৰে। কিন্তু বসন্ত গোস্বামী ডাঙৰীয়াৰ কথাৰ পৰা এইটো স্পষ্ট হৈ গৈছে যে এনেকুৱা ধৰণৰ তথাকথিত আমাৰ বুদ্ধিজীৱীসকলৰ বাবেই আজি অসমীয়া জাতিক আজি ব্লেকমেইল কৰিব পৰা এনেকুৱা ধৰণৰ এটা পৰ্যায় আহি পৰিছে। অসমীয়া ভাষা সকলোৱে গ্ৰহণ কৰাটো আমি সকলোৱে বিচাৰিছোঁ, কিন্তু তাৰ মানে এইটো নহয় যে অসমীয়া ভাষা গ্ৰহণ নকৰিলে আমাৰ অসমীয়া ভাষাটো শেষ হৈ যাব। এই কথা কিন্তু আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু এনেকুৱা ধৰণে যদি কোনোবাই যদি অসমীয়া ভাষাক যদি শেষ কৰিবলৈ যদি ব্লেকমেইলিং কৰে, আৰু সেই ব্লেকমেইলিঙৰ ৰাজনীতিত মই ভাবোঁ যে আমাৰ এই বসন্ত গোস্বামী ডাঙৰীয়াও ইয়াত জড়িত হ'ব।